ৰোমিয়াসকলৰ প্ৰতিপত্ৰ 2 অধ্যায়। ইহুদী আদি কৰি মনুষ্য মাত্ৰে পাপ অৱস্থা। সেই লোকৰ সুদবিচাৰ কৰা মানুহ, এই কাৰণে আপোনালোকক ক্ষমা কৰা নহ'ব, কিয়নো যি কথাত আপোনালোকে লোকৰ সুদবিচাৰ কৰে সেই কথাতে নিজক দোষী কৰি আছে। কাৰণ লোকৰ বিচাৰ কৰা যি আপোনালোকে নিজেও সেই একে আচৰণ কৰি আছে, আৰু এনে আচৰণ কৰা সকলৰ বিৰুদ্ধে ঈশ্বৰৰ দণ্ডাজ্ঞা যে সত্যৰ দৰে হয় ইয়াক আমি জানো। কিন্তু বিবেচনা কৰকচোন, আপোনালোক যিসকলে এনে আচৰণ কৰা সকলৰ বিচাৰ কৰি আছে তাতে নিজেও একে কৰ্ম কৰি ঈশ্বৰৰ দণ্ডাজ্ঞাৰ পৰা সাৰিম বুলি ভাবিছেনে? নে আপুনি তেওঁৰ স্নেহশীল অনুগ্ৰহ, ধৈৰ্য আৰু চিৰসহিষ্ণুতাৰূপ ধন অৱজ্ঞান কৰিছে? যি ঈশ্বৰৰ অনুগ্ৰহে আপোনাক মন পালটন কৰাৰ পথত লৈ যায় এই বিষয়ে আপুনি নাজানেনে? কিন্তু আপোনাৰ কঠিনতা আৰু খেদহীন হৃদয়ে ন্যায়বান ঈশ্বৰৰ সুদবিচাৰ প্ৰকাশ হোৱা ক্ৰোধৰ সেই দিনলৈ নিজৰ বাবে ক্ৰোধ আছিছে। তেওঁ প্ৰতিজনক নিজ নিজ কৰ্ম অনুসাৰে প্ৰতিফল দিব। যিসকলে সৎকৰ্মত ধৈৰ্য ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে তেওঁলোকক অনন্ত জীৱন দিব। কিন্তু বিৰোধী লোকসকললৈ আৰু সত্যক অমান্য কৰি অধাৰ্মিকতাক মান্য কৰা সকললৈ ক্ৰোধ আৰু কোপ হ'ব, যাতে সকলো মানুহৰ প্ৰাণৰ প্ৰথমতে ইহুদী, পাছত গ্ৰীক লোকৰো তেনে কুকৰ্ম সাধন কৰা সকলোৰে ক্লেশ আৰু সংকট ঘটিব। কিন্তু প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ সৎকৰ্ম সাধন কৰা সকলো লোকলৈ গৌৰৱ, মৰ্যাদা আৰু শান্তি হ'ব, কিয়নো ঈশ্বৰৰ সৈতে কোনো পক্ষপাত নাই। সেয়েহে বিধান নাজানি যিসকলে পাপ কৰিলে সেই সকলোৰে বিধান অবিহনে বিনাশ হ'ব, আৰু একেদৰে যিসকলে বিধান জানিও পাপ কৰিলে তেওঁলোকৰ বিধানৰ দ্বাৰাই সুদবিচাৰ হ'ব। কিয়নো ঈশ্বৰৰ আগত বিধান শুনা সকল ধাৰ্মিক নহয়, কিন্তু বিধান পালন কৰা সকলেহে ধাৰ্মিক বুলি প্ৰমাণিত হ'ব। কাৰণ যেতিয়া বিধানহীন অনা ইহুদীসকলে স্বভাৱতে বিধানৰ কৰ্ম কৰে, তেতিয়া সেই বিধানহীনসকলৰ বিধান তেওঁলোকেই হয়। এনেদৰে তেওঁলোকে বিধানৰ যি প্ৰয়োজনীয় কৰ্ম নিজ নিজ হৃদয়ত লিখা থকা দেখুৱাইছে, আৰু তেওঁলোকৰ বিবেকেও সেই বিষয়ে সাক্ষ্য দি তেওঁলোকৰ মনৰ ভাৱেৰে নিজকে হয়তো অভিযুক্ত বা সমৰ্থন কৰে। আৰু যিদিনা মোৰ শুভবাৰ্তাৰ দৰে ঈশ্বৰে খ্ৰীষ্ট যীশুৰ দ্বাৰাই লোকসকলৰ গুপুত বিষয়ৰ সুদবিচাৰ কৰিব, সেইদিনা এনে ঘটিব। আপুনি যদি নিজকে ইহুদী বুলি কয় তেনেহ'লে বিধানত নিৰ্ভৰ কৰক আৰু ঈশ্বৰত আনন্দৰে গৌৰৱ কৰক, আৰু বিধানৰ পৰা শিক্ষা পোৱাত তেওঁৰ ইচ্ছা জানক, আৰু সেই বিষয়ে পৃথক হ'লে সেইবোৰক পৰীক্ষা কৰক। নিজকে অন্ধসকলৰ পথ দৰ্শক বুলি বিশ্বাস কৰি আন্ধাৰত থকা সকলোলৈ পোহৰ হওক। অজ্ঞানক জ্ঞান দিওঁতা শিশুসকলৰ গুৰু আৰু বিধানত থকা সকলো জ্ঞান আৰু সত্যতাৰ বিষয়ে আপুনি জানক। তেনেহ'লে সেই লোকক শিক্ষা দিওঁতা আপুনি নিজকে শিক্ষা নিদিয়েনে? সেই চুৰ নকৰিবলৈ ঘোষণা কৰাজন আপুনি চুৰ নকৰেনে? সেই ব্যভিচাৰ নকৰিবলৈ কোৱাজন আপুনি ব্যভিচাৰ নকৰেনে? সেই মূৰ্তি পূজাবোৰক ঘিণ কৰাজন মন্দিৰবোৰৰ পৰা আপুনি লুট নকৰেনে? সেই বিধানত গৌৰৱ কৰাজন আপুনি বিধান উলংঘন কৰি ঈশ্বৰৰ অসন্মান নকৰেনে? কিয়নো ঈশ্বৰৰ নাম তোমালোকৰ কাৰণেই অনা ইহুদীসকলৰ মাজত নিন্দিত হৈছে। ঠিক এনেদৰে লিখাও আছে, কাৰণ আপুনি যদি বিধান পালন কৰে তেনেহ'লে প্ৰকৃততে আপোনাৰ সুন্নতৰ লাভ হয়, কিন্তু আপুনি যদি বিধান উলংঘনকাৰী হয় তেনেহ'লে আপুনি সুন্নত নোহোৱাৰ সমান হ'ল। এতেকে সুন্নত নোহোৱাজনে যদি বিধানৰ বিধুবোৰ পালন কৰে তেনেহ'লে অসুন্নতজনো সুন্নত বুলি গণিত হ'বনে? আৰু বিধান পালনকাৰী স্বাভাৱিক অসুন্নতজনে সুন্নত হৈও বিধান উলংঘন কৰা যি আপুনি আপোনালোকৰ সুদবিচাৰ শাস্ত্ৰ অনুসাৰে তেওঁ নকৰিবনে? কিন্তু মাত্ৰ বাহ্যিকভাৱে ইহুদী হ'লেই প্ৰকৃত ইহুদী হ'ব নোৱাৰি। আৰু মাংসত কৰা যি বাহিৰৰ সুন্নত সেই জানো সুন্নত নহয়? কিন্তু যিজন ভিতৰে ইহুদী তেওঁহে ইহুদী হয়, আৰু আখৰেৰে নহয় কিন্তু আত্মাৰে হৃদয়ৰ যি সুন্নত সেয়েহে সুন্নত। তেওঁৰ প্ৰশংসা মানুহৰ পৰা নহয় কিন্তু ঈশ্বৰৰ পৰাহে হয়।